আপোনালোক সকলোকে কাৰ্টুন আছামিজ চেনেললৈ স্বাগতম জনাইছোঁ। যদিহে আমাৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। এতিয়া পিকনিকৰ বতৰ। আপোনালোকে বাৰু ৰাজা আৰু ৰক্তিমহঁতে পিকনিক খাবলৈ যোৱা ভিডিঅ'টো চালেনে পাৰ্ট 1? যদিহে নাই চোৱা ডেছক্ৰিপশ্যনতে তাৰ লিংকটো দিয়া আছে। বলকচোন আজিৰ কাৰ্টুন আছামিজ চেনেলটোৱে কিনো ভিডিঅ' দিছে তাকেই চাওঁ। ইমান টকা দিছে ক'ত পাম আকৌ? মোৰতো ইমান টকা নাই মই যে চবকে একদম ফ্ৰী খানা একদম খুৱাব পাৰিম বুলি পটকনে কৈ দিলো হয়। পিছে খঙত এতিয়া কি কৰিম বাৰু? কাইলৈ দেখোন পিকনিক পালেহিচোন। চিন্তাহে লাগিছে দেই। ইহঁতক যদি পিকনিকত নিবলৈ নাপাওঁ ইহঁতেতো মোৰ জান খাই পেলাব। মিছা কৈছো বুলি কি কৰা যায় বুদ্ধি এটা আনিব লাগিব। পেন খোলা ঐ তই অকলে অকলে কি ভু ভুৱাই আছনো? ঐ কিবা ভূতে চুতে পালে নেকি তোক আকৌ? স্কুলৰ পৰা আহিবও একেবাৰে ৰুমৰ পৰা ওলাই জানে কি হ'ল বোলো মাৰে মোক পঠিয়াই দিছে। মই বোলো কি হ'ব আৰু কিবা এটা কৰি আছে চাগে, মোবাইল টিপি আছা বুলি ভাবিছিলো। আকৌ সেই ন তহঁতৰ বোলে আকৌ বোলে পিকনিক গৈ যাবি বোলে কাইলৈ। কি হ'ল তই কৈ পিকনিকৰ জোৰ জেগাই কৰা নাইচোন। কি হ'ল আকৌ কিবা জগ চগ লগালি নেকি? আকৌ জগ চগ লগালে আকৌ মই আকৌ স্কুলত গৈ পেলাই পিকনিক নিয়ম ক'বগে নোৱাৰো আকৌ দেই। যেনেকে নিয়ে তেনেকেই যাবি আকৌ। মই আকৌ একো কৰিবলৈ নাই আকৌ। তই মানে চাগে পইচাটো খাই পেলালি চাগে ঘৰৰ পৰা নিয়া পইচাটো। তেনেকুৱা কথা নহয় অ। মই গোটেইগালকে খানাটো আমাৰ ঘৰৰ পৰা ফ্ৰী দিম বুলি ক'লো। মই দিম বুলি ক'লো আৰু মোৰ লগত পিকনিক যাবলৈ ক'লো। আৰু ভেলুৱা ৰাজা ৰক্তিম সিহঁতিও পিকনিক উলিয়াইছিলে। মোৰ লগত কাজিয়া হ'ল, সেইটো কাৰণে মই বেলেগ এটা পিকনিক পাৰ্টি উলিয়ালো। তাত অকল সিহঁতক মই গাড়ী ভাড়াটোহে দিবলৈ ক'লো আৰু বাকীখিনি মই তাহাঁতক খুৱাম বুলি ক'লো। সেইকাৰণে গোটেই ল'ৰা ছোৱালীখিনি মোৰ লগত পিকনিক যাম বুলি ক'লে। হে হৰি হৰি তই কি কৰি থৈ আহিলি এয়া ল'ৰা? ক'ত পাবি ইমান গাল পইচা? বাপে একেবাৰে ৰজা শ্ৰেণী বুলি ভাবিছ নেকি এই 40-50টা ল'ৰা ছোৱালীক এনেকে খুৱাবলৈ বাৰু? তই একদম পুৰা তেজটোপা খাইহে এৰিবি আৰু। সেইটো কাৰণে কোৱা নাছিলো তোমাক। তুমি আকৌ যদি সলিউশন দিব না তোমাক মই কি এটা বাহানা এটা মাৰিব লাগিব, কিবা এটা কৰিব লাগিব। পিকনিকটো কেনসেল কৰিব লাগিব বুজিছা নে? নহ'লে বা সিহঁতে মোক বেয়া পাব ন চবে। মই মাৰক কমগে। তোৰ উৎপাতটো বেছি হৈছে স্কুললৈ গৈ গৈ। আৰু ৰাজাৰক তোমালোকৰ লগত তোৰনো কাজিয়া কৰিবলৈনো তোক কিয় পাইছিলেনো? তই স্কুলত পঢ়িবহে যাওক, কাজিয়া কৰিবলৈ যাও নেকি? এতিয়া কাইলৈ দেখোন পিকনিক যাবি আহিছোন। ৰাজা ৰক্তিমতো কাইলৈ যাব, তইও কাইলৈ যাম বুলি কলি। এতিয়া কি কৰিবি পিছে? ইহঁতেতো গোটেই গাল ওলাই আছে তোৰ ভৰসাতে। তই এতিয়া কি কৰিম বুলি ভাবিছ? কিবা এটা কৰিব লাগিব। ৰ'বা মোৰ বেয়া টেনচন হৈছে। তুমি আকৌ তাতে আকৌ এনেকুৱা কথা কৈ নিদিবাচোন। তুমি কিবা এটা কোৱা না, নহ'লে বা তুমি কিবা এটা আইডিয়া এটা উলিওৱা না প্লিজ না। নিজে জগৰ লগাই থৈ আহিবি। এতিয়া বাপেৰক সেই জগৰ হেৰি কৰিবলৈ আহিছ? মোৰ উপায় নোহোৱা হৈছে আৰু তহঁতৰ পৰা। পাপা মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মোৰ ৰাজা ৰক্তিমহঁতক মই চৰি কৈ দিম আৰু দিয়া লাগিলে। মই এনেকুৱা নকওঁ বুলি ক'ম নে? মোৰহে খংটোৰ কাৰণেহে হ'ল এনেকুৱা। মই সিহঁতক কিবা এটা কৰি মেনেজ কৰি ল'ম আৰু। মোৰ আজিপা নকওঁ আৰু বুজিছা নে? এইটাই হেল্প কৰা না পাপা। ৰ কিবা এটা চিন্তা কৰো ৰ। তুমি আকৌ কি কৰা? আকৌ কালে ফোন কৰা নো? তই মনে থাকচোন দেই। মুখখন হ'ল বোলে পেট পেটাই নাথাকিবি কিন্তু। পাপা ইমান তুমি গালি দি আছা, মোৰ এনেই টেনচন হৈ আছে। একদম কি কৰো কি নকৰো হৈ যায়। সিহঁতে মোক গোটেই গালে মাৰি পেলাবহি ন যদি মই কাইলৈ নাপাওঁ যাবলৈ, সিহঁতে যদি পিকনিক যাবলৈ নাপায়। হেল্ল' বৰুৱা, আপুনি ক'ত আছে বাৰু? ঘৰতে নে? ঘৰতে আছো আৰু দেই। ক'ত থাকিব আৰু, অফিচৰ পৰা আহি পেলাই ঘৰতে। আপুনি? ময়ো ঘৰতে। পিছে ৰাজা ৰক্তিমহঁত আছেনে বাৰু? আছে। সিহঁতে কিবা প্লেনিং কৰি আছে হেনো, কাইলৈ হেনো পিকনিক যাব। পেন খোলা নাযায় নেকি? সেইটোকে আপোনাক ক'বলৈ ফোন কৰিছিলো। বৰ ডাঙৰ ভুল এটা কৰিলে নহয় ই হেনো ৰাজা ৰক্তিমহঁতৰ লগত কিবা কিবি অকমান খুট খাট লাগি পেলাই অকলে পিকনিক যাম বুলি ক'লে। তাৰপিছত অকলে এই লগত কেইটামান লৈছে, গোটেই স্কুলৰ আধা সংখ্যক তাৰ লগতহে যাম বুলি ক'লে। কেলেনো নক'ব? গোটেই পইচাটো হেনো বোলে সি দিম বুলি ক'লে। সেইটো কাৰণে ই শইকীয়া, ই ভাল কামবোৰত সোমোৱাই লয় আৰু মোৰতো দেই। পেন খোলাই কি আপুনি ইমান টকা ক'ত পাব? 20-30-40টা ল'ৰা ছোৱালীক খুৱাবলৈ বাৰু? তাকেহে মই আকৌ এতিয়াহে গম পাইছো। মোৰ শুনিয়ে কথাটো খং উঠি গৈছে। তাকে সেইটো কাৰণে আপোনাক ফোন কৰিছিলো। কিবা এটা উপায় এটা উলিয়াওক। এই ৰাজা ৰক্তিমহঁতকো বুজাওকচোন। মই বাৰু ইয়াক বুজাইছো, ই বাৰু চবকে আগতে হেৰি কৰিব বাৰু।
ৰ'ব তেতিয়াহ'লে মই তাক মাতি আনি সুধোচোন কি কথা কি বতৰা মই আপোনাক ফোন কৰি আছোঁ ৰ'ব দেই ঠিক আছে দিয়ক শুনিলি নহয় বৰুৱাই তেহেঁতক কিবা এটা ক'ব তই মানে তোক মই ব'ল তোক আজি মাৰৰ আগতহে লগামগৈ একদম ব'ল মাৰ ওচৰলৈ ব'ল মাৰহে তোক চিধা কৰিব পাৰিব একদম কথা নুশুনা হ'লি এটা পিছে ইয়াতে আছেচোন বুজিছ ৰাজা এইকেইটা তিনিটাই হৈ যাব তিনিটা নেলাগে বুজিছ দুটা হ'লেই হ'ব এইকেইটা ল'ৰা ছোৱালীহে আমি দুটা হৈ গ'লেই হ'ব বুজিছ এতিয়া এই খৰিকেইডাল যোগাৰ কৰিব পাৰিলে হৈ যাব আৰু খৰিটোতো পাপাই কাটিয়ে থৈছে সেইখিনি সেই গাড়ীত লোড কৰিব পৰাকৈ বান্ধি ল'মগৈ ব'ল সোনকালে সেইখিনি কাম কৰি লওঁ তেতিয়া আকৌ কাইলৈ ৰাতিপুৱা তেতিয়া লৰালৰি নহয় আৰু ৰাজা ৰক্তিম তহঁত দুইটা এইফালে আছোন পাপা কোৱা কি হ'ল আকৌ এই বৰ্তা কওক পিকনিকৰ যা যোগাৰ কেনেকুৱা হৈছে পিছে হৈছেগৈ নে কামবোৰ হৈছেগে আৰু খৰিকেইডালে বান্ধি পেলাই যোগাৰ কৰোঁ বুলি আহিছিলোঁ শাক পাচলি চব গোটালোৱেই কাইলৈ আৰু ৰাতিপুৱা কেইটামান বস্তু তুলিলেই হৈ যাব আৰু গাড়ীত তেতিয়া চব বস্তু বজাৰ চজাৰ কৰি আজৰি হৈ আছোঁ আৰু পাপাই শেষ হৈছেগে খৰিকেইডালৈকে বান্ধি লওঁ বুলি আহিছোঁ নহ'লে আকৌ কাইলৈ লৰালৰি হ'ব নহয় হেৰি নহয় শুনচোন তহঁতৰ লগত কি পেনখোলা আৰু পেনখোলাৰ লগত যে কেইটামান যাম বুলি কৈছে সিহঁতবোৰ নাযায় নেকি কিয় সুধিলে আকৌ আপুনি মোক কচোন বাৰু তহঁতি যে তহঁতৰ লগৰ যে ইমান যে কাজিয়া যে লাগিছ কি কাৰণে লাগিছ বাৰু কচোন তহঁতি বাৰু লগৰ হয় নাই বাৰু একেখন স্কুলতে পঢ়ি আছে আকৌ ভাগ কেনো পিকনিক কি কাৰণে যাব লাগে বৰ্তা আপুনি মানে পেনখোলা চাগে ফোন কৰিছিলে হয় নাই আপুনি আমাৰ প্লেনিংটো গমেই নাপায় কি প্লেনিং হ'ব এই পেনখোলা আমাৰ লগতে যাব নহয় এই পেনখোলাক মানে গোটেই লগৰখিনিয়ে ক'লে যে তাৰ লগত যাম সি মানে বৰ উস্তাদি মাৰি আছিলে সি হেনো খানা পইচা দিব বুলি সেইটো কাৰণে চবে তাৰ লগতে যাম বুলি প্লেনিং বনালে তাক বোলে এসেকাত দিম বুলি ভাবিলে আমি চবকে আমাৰ লগতহে যাব গোটেই টিম আমিতো জানোৱেই পেনখোলাই তেনেকৈ গোটেইগালকে কেনেকৈ খুৱাব আকৌ আমি সেইকাৰণে তাকো ধৰি থৈছোঁ আমাৰ পিকনিকৰ লগতে বৰ্তা সি আৰু তাৰ লগত যোন যাম বুলি কৈছে চবে পইচা দিলে পেনখোলা পইচাও সেই আমি তাত দি থৈছোঁ তাৰ পৰা পাছত লৈ ল'ব লাগিব সি আমাৰ লগতে যাব সি কিবা কৈছিলে নেকি আপোনাক আকৌ দেউতাকে ফোন কৰিছিলে বোলে এনেকুৱা তেনেকুৱা কথা নহয় পেনখোলা হেনো কান্দি আছেগৈ একদম ঘৰত গৈ একদম চিন্তাত পৰি গৈছে সি হেনো সি মানে মজাটো পালে তেতিয়াহ'লে বৰ উস্তাদি কথা কৈ থাকেও সেইটো কাৰণে চবে ভাবিলোঁ তাক এসেকা দিওঁ বুলি ইমান মানে উস্তাদ আৰু চবৰ লগত কাজিয়া কৰোঁকে থাকে হ'ব দে সেই একেলগতে যাবি দে মই বাৰু শইকীয়াক কৈ দিওঁগৈ কথাটো তাক কৈ দিব আৰু পেনখোলাকে কৈ দিব সেই কাইলৈ একদম পৰা 5:30 ওলাই থাকিবলৈ হ'ব বাৰু দে খিলিনে বাৰু মানে এসেকা ভালকৈ পালে মানে বেয়া জমনি হ'ব কিন্তু দেই যেতিয়া কাইলৈ চবকে ইয়াত একেলগতে দেখিব তাৰ মুখখন চাবলগীয়া হ'ব আকৌ এইটোতো বেয়া ৰস ল'ম তাৰ একদম জমনি কথাত হ'ব ব'ল এতিয়া কামকেইটা কৰি লওঁগৈ ব'ল আন্ধাৰে হ'বগৈ নহ'লে আকৌ মই ঘৰলৈ যাবলৈ আছে নহয় তহঁতৰ বাছখন পাবহি হৈছেনে বাৰু সেইখনো আহিছে নেকি হপাই সেইখন আহি গ'ল এতিয়া মানুহ অহাহে কথা আৰু সেইটো পেনখোলা আহিছে তহঁতৰ চব যোগাৰ হ'লনে বাৰু তই পালিহি পেনখোলা পালোহি পাই শইকীয়া আমি দুটাও যাওঁ ব'লক নহ'লে একদম খানাটো দগুচি খাই আহিব পাৰিম কি আপুনি আৰু আগতে নক'লে আৰু ক'ব পৰাহেঁতেন ভালে যাব পৰাহেঁতেন ভালে আছিলে আৰু মই আকৌ ভাবিছিলোঁ মোৰ দেৰি হৈছে বুলিহে আকৌ বাছ আহি পাইছেহিচোন বস্তু লোড কৰিবলৈকে আছে আৰে সীমা তইচোন মোৰ লগতহে যোৱা কথা আছিলি এহেঁতৰ পিকনিকত কেনেকৈ উলিয়ালিহি সেইটো টেলেণ্ট বুজিছ টেলেণ্ট তই চব গম পাবি আমি গোটেইগাল যাম নহয় ইহঁতৰ লগত আকৌ পেনখোলা তোৰ লগত যিমানখিনি যাম বুলি কৈছিলে সিহঁতি চব যাব আহি আছে সিহঁতি পাবহি আৰু তহঁতি মানে কিবা প্লেনিং বনাই থৈছিলি নি আকৌ মানে মোক বুৰ্বক বনাবলৈ তই হপা এতিয়াহে বুজিছ এতিয়া আকৌ মুখখন বজাই নলবি চব মেনেজ হৈ আছে তই আকৌ হেৰি কৰি নলবি যা ভালদৰে পিকনিক চিকনিক খাই মেলি আগে যা পাছত এইবোৰ হেৰি কৰিবি আৰু কাজিয়া কৰি নাথাকিবি কিন্তু দেই ইহঁতৰ লগত নকৰে খোৱা এতিয়া যিটোৱে চব খাইছে সেই কাজিয়া ক'ত কৰিব আৰু হ'ব ব'ল পেনখোলা কাম কৰিবলৈ আছে ব'ল এইবোৰ বস্তু উঠাই থাকে ব'ল হ'ব ব'ল বুজিয়ে পোৱা নাই কিনো কৰি আছোঁ হেল্ল' এভৰিৱান আজি ভিডিঅ'টো ইমানেই আছিল আপোনালোকে বাৰু বুজি পালেনে কিহৰ প্লেনিঙৰ কথা ক'লে ইহঁতি যদিহে আমাৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব বুলি আশা ৰাখিছোঁ যদিহে ভিডিঅ'বোৰ চাই ভাল পাইছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ